ঘটনাটো কি হৈছে, মই বেংগুলত গৈছিলোঁ। আহাদুলক লৈ পেলাই গৈছিলোঁ। আহাদুলে মোক লৈ পেলাই গৈছে আৰু তাতে গৈ পেলাই মই কাম কৰি খুৱাইছোঁ। আহাদুলক কাম নকৰে, মই 9 মাহ খুৱাইছোঁ আহাদুলক খুৱাই মই আগতে 3 লাখ টকা আছিলে মোৰ, 3 লাখ টকা আহাদুলক দিলোঁ। আহাদুলে খালে আৰু মোৰ সোণৰ গহনা আছিলে আৰু ৰিচাৰ্জ কৰি দিছোঁ মই হেৰি মোক বেটাৰ 2টা বাচ্চা আছিলে, 3 মাহ আছিলে। 3 মাহ পিছতে সি কৈছে পেলাই দিব লাগে, এনেকৈ কৈ আছে। সি পেলাই দিব লাগে, পেলাই দিলে আৰু এতিয়া পেলাই দিলে। সি কৈছে অসমত লৈ আহিছে। সি কৈছে যে মই আহাদুলে যে বিয়া পাতিলে মই নাজানো, বিয়া পাতিছে যে মই নাজানো। চেতয়ে খাইতি মই বলগুৰি। ভাল পোৱা আছিলে 14 বছৰ ধৰি। 14 বছৰ ধৰি। এতিয়া ঘটনা হৈছে, সি আনিছে মোক অসমত আনিছে। ঘৰত আনি পেলাই সি মায়ঙত আনিছে। মায়ঙত আনি পেলাই সি কৈছে যে মায়ঙত তাৰ খালা ঘৰত আছে। তেওঁ কৈছে যে ইয়াতে যাম, লৈ আনিছে। সি ঘৰত ফোন মাৰি কৈছে তাৰ বোৱাৰীজনক, কৈছে তুমি ইয়াতে আহা। আহি পেলাই তাক মাৰপিট কৰিছে, মোৰ বহুত মাৰপিট কৰিছে। তাতে সি বোৱাৰীজনী মাৰিলে আৰু সিৰ শাহুৰি মাৰিলে আৰু সিৰ ভাইটি মাৰিলে। মাৰি পেলাই তাক এনেকুৱা কৰিছে। তাৰ পাছত ঘৰত আনিলে, কৈছে থানাত দিব, থানাত নিদিয়ে। ঘৰত লৈ পেলাই তাতে মাৰপিট কৰিলে। মোৰ 25,000 টকা আছিলে, আৰু ID আছিলে, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID চবখিনি সিহঁতে লৈ গ'লে। আহাদুলৰ বোৱাৰী গ'লে। এটা বোৱাৰী আছিল বোলে, মই নাজানো। মই বিচাৰো আহাদুলক লাগে, মোক একো নালাগে। মোক আহাদুলক লাগিব। আহাদুলক ভাল পাইছে, আহাদুলক লাগিব। মই একেলগতে ৰুমতে আছিলো, একেলগতে বিচনাতে একেলগতে আছিলো। এতিয়া বোলে থানাত আছে আহাদুল। মই কেছ কৰিবলৈ আহিছো, সিহঁতে নিদিলে কেছ কৰিবলৈ। সিহঁতে ঘৰৰ পৰা আহিবলৈ নিদিয়ে। ডাঙৰ বোৱাৰীটো পতাই দিলে, সিহঁতে কেছ কৰিলে। হাজবেণ্ডটোক লৈ আহিলে, আহাদুলক লৈ আহিলে। ইয়াত লৈ পেলাই মই তাতে আহিছো। ছাৰক নিদিয়ে, OC বিলাকে নিদিয়ে কেছ কৰিবলৈ, নাপায় ইয়াত কেছ কৰিবলৈ। মই আহাদুলক বিচাৰো, আহাদুলক লাগে, আৰু একো নালাগে। মই সেইটোৱে বিচাৰো। ইমান ভাল পাইছো, আহাদুলক লাগে। মোৰ 2টা সন্তান নষ্ট কৰি দিলে সি। মই এটাই আপোনালোকৰ এটাই বিচাৰো, আপোনালোকে এটাই কওকচোন। মোৰ আহাদুলক লাগে, এইটো বিচাৰ মই চাইছো, আৰু একো নালাগে। প্ৰেমৰ সম্পৰ্ক আছিলে। সমাজ হিচাপে ইয়াত বিয়া হৈছে, ডকুমেণ্টছ একো নাই। সমাজ হিচাপে তাতে সামাজিক হিচাপে বিয়া হৈছে, আৰু বিয়া কৰিলেহি। কিমান বছৰ আগত কৰিলে আপোনাৰ বিয়া? 9 মাহ হৈছে বিয়া কৰিছে। 9 মাহ। এতিয়া আহাদুলে আপোনাক এৰি থৈ আগৰ মাইকীটোৰ লগত গৈছে। এতিয়া আহাদুলক লাগিব, মোক আহাদুলে লাগিব। আহাদুলে নালাগে, আমাৰ আহাদুলক লাগিব। এইটো মই বিচাৰো। মই চবৰ আগত এইটো বিচাৰো যে আহাদুলক লাগিব মোক। পোৱা নাই। আহাদুলক লাগিব বুলি মই কৈছিলো। ছাৰক কোৱা নাই, এনেকুৱা মানুহ মই চিনি নাপাওঁ। ইয়াতে বহি আছে, মই কৈছো। ছাৰে খং কৰি আছে, মোৰ লগত চকু ৰঙাই দিলে। ইয়াতে নলয়, এনেকুৱা গালি দি আছে, আৰু মোক কেছটো নলয়। মোক আহাদুলক লাগিবই। লকআপত মই যাম নহয়, গৈ পেলাই কি কৰিব লাগে মই চাম নহয়। আপোনালোকে ক'ব। বহুত মৰম কৰিছো, ইমান ভাল পাইছো যে 9 মাহ ধৰি লগতে আছে। একো খোৱা বোৱা, মই চবখিনি কাপোৰ চাপোৰ, জোতা কিনি, মই চেণ্ডেল কিনি দিছো। ৰিচাৰ্জটো মই কৰাই দিছো, আৰু কি কৰিম। আৰু আপোনালোকে কি চাইছে, চব কেইটা মই কৰি দিছো। ৰিচাৰ্জটো মোবাইলত কৰিছো। সিহঁতৰ ঘৰত যে টকা দিছে, এই ঘৰৰ টকাটো মই দিছো। সি যে ঘৰত টকা দিব, সি কৈছে ঘৰত টকা দিবলৈ মা দেউতাক দিব লাগে, সেইটোৱে কৈছে। মোৰ সি যে বোৱাৰী আছে, সেইটো নকলে। সিহঁতে ক'লে যে এইটো দিবই লাগিব, মোক টকা দিব লাগিব, মাকক দিব লাগিব। দিয়ে, মই কৈছো দিয়ে, তোমাৰ মাকক দিবই লাগিব নহয়। মা দেউতা পালিছে যখন দিবই লাগিব। মই 9 মাহ ধৰি 8 ঘণ্টা ধৰি ডিউটি কৰো। মই চান্দাৰত কোম্পানীত কাম কৰিছো, বেংগুলত। বেইমানি কৰিছে, এতিয়ালৈকে বেইমানি কৰিছে। মই জেলতো যাম, একেলগে দুজনে একেলগতে যাম। মৰিলে একেলগতে মৰিম, গ'লে দুজনে একেলগতে যাম, আৰু কি লাগে। আৰু একেলগতে থাকিছে, ইমান দিন থাকিছে, এতিয়া কিয় নাথাকিব? জেলত কিয় দিব লাগে? একেলগতে দিব লাগে। হলে ওলাই দিয়ক, নহলে আপোনাক জেলত বিচাৰে। ওলাই দিয়ক, নহলে মোক একেলগতে দুজনে একেলগতে দি দিয়ক, তাতে দিব লাগিব।